আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে, জীৱিকাৰ তাৰণাত উপায়ো নাই, আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ। আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে, তেখেত মীন বিভাগৰ মন্ত্ৰী, মই আদৰণি জনাইছোঁ। মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্ততঃ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ, আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ, তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম। মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব। আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে, তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব। মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ, আমি যদি মাছ নমৰাকৈ থাকোঁ, এইবাৰ মৎস্য সম্পদেৰে অসম উভৈ নদী হৈ পৰিব। মই আশা কৰোঁ এই দিশতো আমাৰ খেতিয়ক ৰাইজে চকু দিব। আজি মই গহপুৰ আৰু বিশ্বনাথত আৰু কেইটামান কথা উল্লেখ কৰিছিলোঁ যে এই বছৰৰ পৰাই আমি ৰেচন কাৰ্ডত চাউলৰ লগতে 1 কেজি চেনি 25 টকা বজাৰতকৈ কম দামত দিম। আমি এই বছৰতে দালি 1 কেজিকৈ বজাৰতকৈ 25 টকা কম দামত আমি আমাৰ ৰাইজক যোগান ধৰিম, আৰু নিমখো আমি 10 টকা কম দামত আমি যোগান ধৰিম। আমাৰ ৰাজ্যত এনেকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক আমি বিভিন্ন আঁচনিৰে সহায় কৰিব খোজোঁ। অজয় ডিফুচাক মই আদৰণি জনাইছোঁ, দীপিকা পেগুক মই আদৰণি জনাইছোঁ, ধীৰেন কছাৰীক মই আদৰণি জনাইছোঁ, বন্দনা তালুকদাৰক আদৰণি জনাইছোঁ, সোহেব সিঙক আদৰণি জনাইছোঁ। সোহেব সিঙে লিখিছে লাভ ইউ। মোক সঁচাকৈ মোৰ ভাল লাগিছে, আই অলছ' লাভ ইউ। ভাস্কৰ জ্যোতি পামেগামে মোক গুড ইভিনিং দিছে, গুড ইভিনিং ভাস্কৰ জ্যোতি। অপূৰ্ব হাজৰিকাই লিখিছে গ্ৰেট CM, ধন্যবাদ। নিশা চেত্ৰীয়ে লিখিছে, অশ্বিনী নাথে লিখিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আমি এনেকৈয়ে বিভিন্ন আঁচনি যি আমি বাজেটত প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰত্যেকটো আঁচনি ৰূপায়ণৰ বাবে আমি আগবাঢ়ি যাম আৰু প্ৰত্যেকটো আঁচনি আমি ৰূপায়ণ কৰিম। অহাকালি বিহালীত আকৌ এবাৰ সকলোকে লগ পাম। ADRE পৰীক্ষাৰ অৰেল এক্সামিনেশ্যনৰ ডেটটো মই আপোনালোকক খুব সোনকালে অৱগত কৰিম, তাৰো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে সকলোৰে এনে সমূহীয়া প্ৰচেষ্টাত আমি আগবাঢ়ি গৈ থাকিম। দুৰন্ত গতিত অসমৰ অনিৰুদ্ধ যাত্ৰা সদায়ে অব্যাহত থাকিব, আৰু সকলো ৰাইজক লগত লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিম। ফেচবুক লাইভত আৰু আজিলৈকে ইমানতে সামৰিব খুজিছোঁ। আজি নিশা বিশ্বনাথ চাৰিআলিত কটাম, অহাকালি বিহালী আৰু চতিয়া সমষ্টিটো যাম। অৱশ্যে আজিকালি চতিয়াক আমি নদুৱাৰ সমষ্টি ৰূপে জানো, অহাকালি মই নদুৱাৰতো যাম, আৰু পৰহি দিনাখন যোৰহাটলৈ যাম। তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন, 2 তাৰিখে ৰাভা হাছঙৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হওক, সকলোকে শুভেচ্ছা জনাইছোঁ। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই ফেচবুক লাইভ সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় হিন্দ, বন্দে